নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্চিটিত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এনে এক শুভ কাকতলীয়া কাণ্ডৰ কথা ক'বলৈ ওলাইছোঁ, যিটো 50 বছৰৰ পাছত নিৰ্মাণ হৈছে। হয় প্ৰিয় দৰ্শক, বৈদিক জ্যোতিষত বিশ্বাস কৰা হয় যে গ্ৰহবোৰৰ মাজত বন্ধুত্ব আৰু শত্ৰুতাৰ ভাৱ আছে, আৰু যেতিয়া কোনো গ্ৰহ নিজৰ বন্ধু গ্ৰহৰ নক্ষত্ৰমণ্ডলত প্ৰৱেশ কৰে তেতিয়া ইয়াৰ ফল বহু গুণ বৃদ্ধি পায়। আপোনালোকক কওঁ যে ধন সুখৰ দাতা শুক্ৰই 2025 চনৰ 23 আগষ্টত নিজৰ বন্ধু শনি গ্ৰহৰ পুষ্য নক্ষত্ৰত প্ৰৱেশ কৰিবলৈ ওলাইছে। এই কাকতলীয়া ঘটনা কিছুমান ৰাশিৰ বাবে অতি বিশেষ হ'বলৈ গৈ আছে, আৰু এই ৰাশিবোৰ ভাগ্য জিলিকি উঠিব, আৰ্থিক লাভ হ'ব, প্ৰগতিৰ পথ মুকলি হ'ব, আৰু শিশুৰ লগত জড়িত ভাল খবৰো লাভ কৰিব পাৰি। গতিকে আমি জানো আহক এই তিনিটা ভাগ্যৱান ৰাশি কোনবোৰ। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি তুলা ৰাশি, দ্বিতীয় ৰাশি হ'ল মিথুন ৰাশি, আৰু তৃতীয় ৰাশি যদি চোৱা হয় কন্যা ৰাশি। এতিয়া আমি এই তিনিটা ৰাশিৰ ৰাশিফল বিশেষ বিতংভাৱে জানিব পাৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথম আমি জানো আহক তুলা ৰাশি। জ্যোতিষৰ ভিত্তিত যদি চোৱা হয় তুলা ৰাশিৰ প্ৰভু হৈছে শুক্ৰ নিজেই। গতিকে যেতিয়া শুক্ৰই নিজৰ বন্ধু শনিৰ পুষ্য নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া তুলা ৰাশিৰ জাতক জাতিকাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অহাটো নিশ্চিত। গোচৰত ৰাশিফলত শুক্ৰ আপোনাৰ কৰ্মস্থান অৰ্থাৎ দশম স্থানৰ মাজেৰে পাৰ হৈ যাব, আৰু এই কাৰণেই আপোনাৰ কৰ্ম আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন দেখা যাব। কেৰিয়াৰ আৰু চাকৰি যদি চোৱা হয়, অফিচত আপোনাৰ প্ৰদৰ্শন উন্নত হ'ব। নিয়োজিত জাতক জাতিকাই বহু দূৰ যাত্ৰা কৰাৰ সুযোগ পাব। এই ভ্ৰমণসমূহ কৰ্মৰ সৈতে জড়িত হ'ব, কিন্তু এইবোৰৰ সময়ত আপুনি নতুন অভিজ্ঞতা আৰু নতুন যোগাযোগ পাব পাৰে। কৰ্মশৈলী উন্নত হ'ব। আপোনাৰ বছ আৰু সহকৰ্মীসকলে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ শলাগ ল'ব। যদি আপুনি প্ৰমোচন বা ট্ৰেন্সফাৰৰ বাবে অপেক্ষা কৰি আছিল, তেন্তে এতিয়া ইয়াৰ ভাল খবৰ পাব পাৰিব। ব্যৱসায়ীসকলৰ বাবেও এই সময় খুব ভাল। নতুন ব্যৱসায়িক চুক্তি পাব। অংশীদাৰিত্ব ইয়াৰ পৰা আপুনি উপকৃত হ'ব। বৈদেশিক ব্যৱসায় কৰি থকা যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে লাভ কৰিব বিশেষ সুবিধা পাইছে। আৰ্থিক অৱস্থা যদি চোৱা হয়, এই সময়ত তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আৰ্থিক লাভ হ'ব। কামৰ লগত জড়িত হৈ কৰা ভ্ৰমণ আৰ্থিক দৃষ্টিকোণৰ পৰাও লাভজনক হ'ব। আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰা হ'ব পাৰে। নতুন বিনিয়োগৰ পৰা লাভ হ'ব, অৰ্থাৎ ধন লাভৰ সম্ভাৱনাও আছে। পিতৃৰ সহায়ত আৰ্থিক লাভো সম্ভৱ। প্ৰেম আৰু পৰিয়াল যদি চোৱা হয়, দেউতাৰ লগত সম্পৰ্ক সুদৃঢ় হ'ব। পাৰিবাৰিক জীৱন সুখী হ'ব। আপোনাৰ পত্নীৰ সহায়ত কামত সফলতা লাভ কৰিব। অবিবাহিত মানুহে বিয়াৰ প্ৰস্তাৱ পাব পাৰে। প্ৰেম সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। আৰু আপোনাৰ স্বাস্থ্য যদি চোৱা হয়, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে স্বাস্থ্য সাধাৰণতে ভাল হ'ব। দীঘলীয়া যাত্ৰাৰ বাবে ভাগৰুৱা হ'ব পাৰে। খাদ্যৰ প্ৰতি মনোযোগ দিয়ক। যোগ আৰু ধ্যান উপকাৰী হ'ব। আপুনি পাৰিলে শুকুৰবাৰে মা লক্ষ্মীক গোলাপ ফুল আগবঢ়াওক। বিবাহিত মহিলাক মেকআপৰ সামগ্ৰী দান কৰক। দৈনিক শ্ৰীসূক্ত আবৃত্তি কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যিহেতু আমি তিনিটা ৰাশিৰ ওপৰত কৈছিলোঁ, এতিয়া আমি জানো আহক 2 নম্বৰ ৰাশি মিথুন ৰাশি। জ্যোতিষৰ ভিত্তিত যদি চোৱা হয়, শুক্ৰ এই গোচৰত মিথুন ৰাশিৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব, কাৰণ শুক্ৰ ধন ভাৱ আপোনাৰ অৰ্থাৎ আপোনাৰ প্ৰৱেশৰ ৰাশিফলৰ দ্বিতীয় ঘৰৰ মাজেৰে পাৰ হৈ গৈ আছে। ধন ভাৱত শুক্ৰ কৃপা মানে আয় বৃদ্ধি, বাক্য আৰু যোগাযোগৰ উন্নতি, আৰু পাৰিবাৰিক সম্পৰ্কত মধুৰতা। কেৰিয়াৰ আৰু চাকৰিৰ দিশটো যদি চোৱা হয়, মিথুন ৰাশিৰ স্থানীয় যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কামত সফলতা লাভ কৰিব। চাকৰি সলনি কৰাৰ সুযোগ থাকিব পাৰে। বছ আৰু জ্যেষ্ঠ বিষয়াসকল আপোনাৰ কামত সন্তুষ্ট হ'ব। ব্যৱসায়ীসকলে তেওঁলোকৰ সিদ্ধান্তৰ পৰা যথেষ্ট লাভৱান হ'ব। প্ৰতিটো প্ৰত্যাহ্বান সাহসেৰে মুখামুখি হ'ব। আৰ্থিক অৱস্থা যদি চোৱা হয়, এই সময়ছোৱাত আপোনাৰ উপাৰ্জনৰ বৃদ্ধি পাব। আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। ঋণৰ ধন আদায় কৰিব পাৰিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা লাভৰ সম্ভাৱনা। ষ্টক মাৰ্কেট বা বিনিয়োগৰ পৰা ভাল লাভ হ'ব পাৰে। এই সময়ত হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনাও আছে। প্ৰেম আৰু পৰিয়াল যদি চোৱা হয়, আপোনাৰ যোগাযোগৰ দক্ষতা বৃদ্ধি পাব। আপোনাৰ কথাটো মানুহ আপ্লুত হ'ব। পৰিয়ালটোৰ পৰিৱেশ ভাল হ'ব। বিবাহিত জীৱনত সম্প্ৰীতি থাকিব। শিশুৰ লগত জড়িত ভাল খবৰ পাব পাৰে। আপোনাৰ স্বাস্থ্য যদি চোৱা হয়, মানসিক শান্তি থাকিব। অতিমাত্ৰা চিন্তা কৰাটো এৰক। পাচনতন্ত্ৰৰ প্ৰতি মনোযোগ দিব। সেউজীয়া শাক পাচলি আৰু ফল মূল বেছিকৈ সেৱন কৰক।
বিশেষ যদি আমি আপোনাৰ কাৰণে যদি চোৱা হয়, বুধবাৰে আপুনি ভগৱান গণেশক পূজা কৰক, সেউজীয়া কাপোৰ পিন্ধক, গৰু এটাক সেউজীয়া ঘাঁহ খুৱাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা কন্যা ৰাশি, জ্যোতিষৰ ভিত্তিত যদি চোৱা হয়, শুক্ৰ এই প্ৰৱেশত কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আটাইতকৈ উপকাৰী হ'ব, কাৰণ শুক্ৰ আপোনাৰ 11 নং ঘৰ অৰ্থাৎ লাভৰ স্থানৰ মাজেৰে পাৰ হৈ গৈ আছে। 11 নম্বৰ ঘৰক আয় আৰু লাভৰ ঘৰ বুলি ধৰা হয়। গতিকে এই সময়ত আপুনি উপাৰ্জনৰ নতুন উৎস পাব, বন্ধু বান্ধৱী আৰু সহকৰ্মী সমৰ্থন পাব আৰু আপোনাৰ সপোন পূৰণৰ পথত গতি থাকিব। আপোনাৰ কেৰিয়াৰ আৰু চাকৰি যদি চাওঁ, যে কন্যা ৰাশিৰ যিসকল জাতক জাতিকা আছে, কেৰিয়াৰত দ্ৰুত অগ্ৰগতিত লাভ কৰিব। নিয়োজিত জাতক জাতিকাই পদোন্নতি বা বৃদ্ধি পাব পাৰে। চাকৰি বিচাৰি থকা যিসকল জাতক জাতিকা আছে, আমাৰ বন্ধু বান্ধৱী আছে, তেখেতসকলৰ কাৰণে ভাল চাকৰি পাব পাৰে। এই সময় ব্যৱসায়ীসকলৰ বাবে সৰ্বোত্তম। ডাঙৰ ডাঙৰ চুক্তি আৰু ব্যৱসায়ী চুক্তি হ'ব পাৰে। আৰ্থিক অৱস্থা যদি চোৱা হয়, আয়ৰ পচন্দ বৃদ্ধি পাব। নতুন উৎসৰ পৰা ধন লাভ কৰা সময়। ষ্টক মাৰ্কেট, বিনিয়োগ আৰু ব্যৱসায়ত লাভ। পত্নীৰ আয়ু বৃদ্ধি পাব। নতুন ঘৰ বা বাহন ক্ৰয় কৰাৰ সম্ভাৱনা। প্ৰেম আৰু পৰিয়ালৰ দিশটো যদি চোৱা হয়, কন্যা ৰাশিৰ জাতক জাতিকাৰ সামাজিক অনুষ্ঠানত অংশগ্ৰহণ সুযোগ পাব। বন্ধু বান্ধৱী আৰু সহকৰ্মীৰ সমৰ্থন পাব। বিবাহিত জীৱনত সুখ পাৰিব। বিবাহযোগ্য যিসকল জাতক জাতিকা আছে, ভাল সম্পৰ্ক পাব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। আপোনাৰ স্বাস্থ্য যদি চোৱা হয়, আপোনাৰ স্বাস্থ্য ভাল হ'ব। শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব। পুৰণি বেমাৰৰ পৰা সকাহ পাব পাৰে। নিয়মিতভাৱে ব্যায়াম কৰক আৰু সুষম খাদ্য গ্ৰহণ কৰক। প্ৰিয় দৰ্শক, আপুনি পাৰিলে শুকুৰবাৰে দেৱী দুৰ্গাক পূজা কৰক আৰু ছোৱালী, যিটো আপোনাৰ সৰু ছোৱালীক আপুনি কি কৰিব, আপুনি পায়স খোৱালে আপোনাৰ কাৰণে শুভ হ'ব আৰু গৰুক আপুনি গুড় খুৱাব। প্ৰিয় দৰ্শক, যদি চোৱা হয়, আপোনাৰ 2025 চনৰ 23 আগষ্টৰ পৰা পুষ্যা নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ আৰু আচৰিত আৰু বিৰল কাকতলীয়া ঘটনাই যদি চোৱা হয়, 50 বছৰৰ পাছত গঢ়লৈ উঠা এই যুগে বিশেষকৈ তুলা, মিথুন আৰু কন্যা ৰাশিৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব। তুলা ৰাশিৰ জাতক জাতিকাই কেৰিয়াৰত আৰু ধনৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব। মিথুন ৰাশিৰ জাতক জাতিকাই আৰ্থিক স্থিতিশীলতা আৰু পাৰিবাৰিক সুখ লাভ কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাই যদি চোৱা হয়, আপোনাৰ তেখেতসকলেও লাভ কৰিব, যেনে ধৰি লওক নতুন উৎস আৰু সামাজিক প্ৰতিপত্তি লাভ কৰিব পাৰে। মুঠৰ ওপৰত এই তিনিটা ৰাশিৰ ভাগ্য সঁচাকৈ জিলিকিবলৈ গৈ আছে। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আপোনাৰ আগন্তুক 23 আগষ্টৰ পৰা যি 50 বছৰৰ পাছত গঢ়লৈ উঠা যি বিশেষ আপোনাৰ যি বিশেষ গ্ৰহ, আজি নক্ষত্ৰ যিহেতু আপোনাৰ প্ৰৱেশ কৰিছে, তাৰ ওপৰত আমি যিহেতু ফলাফল দাঙি ধৰিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।